বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। সাধু কথাবিলাক শিশুসকলক যিমান পাৰি ক'ব লাগে। সাধু কথাই শিশুৰ কল্পনা ৰাজ্যখনৰ বিকাশ ঘটায়, ভাষাৰ বিকাশ ঘটায় আৰু ইয়াৰ বহুতো সাৰাংশ পোৱা যায়। গতিকে সাধু কথা যিমান পাৰি ক'ব লাগে আৰু ই ভাষাৰ দক্ষতাটো সহায় কৰে। আৰু যিহেতু মই বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ লগতো জড়িত RPS হিচাপেও মই সাধু কথা ছাত্ৰ ছাত্ৰীসকলক মই ক'বলৈ সকলোকে অনুপ্ৰাণিত কৰোঁ। গতিকে এটা সুন্দৰ কাহিনী লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আৰু যদি কাহিনীটো বা সাধুটো আপোনালোকে ভাল পায়, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব নিশ্চয় কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই দিয়া ভিডিঅ'বিলাক আপোনালোকে সোনকালেই পায়। ঠিক আছে, তেনেহ'লে পলম নকৰি আমি মূল বিষয়লৈ আহোঁ। আজিৰ মূল কাহিনীটোৰ নাম হৈছে মালতী আৰু মাধৱ। মালতী আছিল এজনী ধুনীয়া আৰু বুদ্ধিমতী ছোৱালী। তাইৰ দেউতাক ভুৰিবাস্তু আছিল পদ্মাৱতী ৰাজ্যৰ প্ৰধানমন্ত্ৰী। সন্ধিয়া সময়ত প্ৰায়ে তাই ঘৰৰ বাৰান্দাত বহি শীতল বতাহ লৈ আছিল। বহুতো যুৱকে ৰাস্তাইদি খোজকাঢ়ি গৈ থাকোঁতে তাইৰ সৌন্দৰ্য দেখি মুগ্ধ হৈছিল আৰু তাইক প্ৰশংসাও কৰিছিল। কিন্তু মালতীয়ে এনে লোকৰ প্ৰতি কোনো গুৰুত্বই দিয়া নাছিল। তাইৰ প্ৰশংসাকাৰীসকলৰ ভিতৰত এজন ধুনীয়া যুৱক আছিল। তেওঁ বিশ্ববিদ্যালয়ত পঢ়ি আছিল আৰু তেওঁৰ নাম আছিল মাধৱ। তেওঁ আছিল বিদৰ্ভ ৰাজ্যৰ মন্ত্ৰীৰ পুত্ৰ। তেওঁ প্ৰায়ে মালতীহঁতৰ ঘৰৰ ফালে প্ৰায়ে খোজকাঢ়ি গৈছিল। মালতীয়েও তেওঁক প্ৰায়ে লক্ষ্য কৰিছিল আৰু গোপনে তেওঁৰ প্ৰশংসাও কৰিছিল। এয়া আছিল বসন্ত ঋতুৰ সময় আৰু বসন্তৰ উৎসৱ উদযাপন কৰা এই উৎসৱটো প্ৰেমৰ দেৱতা কামদেৱৰ সন্মানাৰ্থে আয়োজন কৰা হৈছিল। এই উৎসৱৰ কাৰ্যসূচীত জনসাধাৰণে মুক্তভাৱে ইজনে সিজনৰ লগত ভাৱ বিনিময় কৰিব পাৰিছিল। ঠিক আমাৰ যেনেকৈ বহাগ বিহুত আমাৰ ডেকা গাভৰুৱে একেলগে বিহু নাচে বা গছৰ তলত বিহু মাৰি বা মঞ্চত বিহু মাৰে, সেইদৰে এই উৎসৱতো তেওঁলোকে ইজনে সিজনৰ লগত ভাৱ বিনিময় কৰিব পাৰিছিল। মাধৱে অনুষ্ঠানৰ কাৰ্যসূচীলৈ আহিছিল এই আশাৰে যে মালতীহঁতো তাত থাকিব পাৰে আৰু তাইৰ সৈতে কথা পাতিবলৈ তেওঁ এটা সুযোগ পাব। সঁচাকৈয়ে মালতীয়ে তাইৰ বান্ধৱীহঁতৰ সৈতে তাত উপস্থিত হৈছিল। মাধৱ আৰু তাৰ বন্ধু মকৰন্দই ছোৱালীবোৰক অনুসৰণ কৰিছিল, কিন্তু সিহঁতে ছোৱালীবোৰৰ সৈতে কথা পতাৰ সাহস কৰা নাছিল। সিহঁতে ছোৱালীবোৰৰ সৈতে কথা পাতিবলৈ এটা সুযোগ বিচাৰি আছিল। সিহঁতে প্ৰত্যেকেই হাতত একোডালকৈ ফুলৰ মালা লৈ এটা নিৰ্জন স্থানত ছোৱালীবোৰৰ বাবে অপেক্ষা কৰি আছিল। মাধৱৰ বন্ধু মকৰন্দই মধ্যান্তিকা নামৰ ছোৱালীজনীক ভাল পাইছিল, যিজনী মালতীৰ বান্ধৱী আছিল। যেতিয়া মালতী আৰু মধ্যান্তিকাই এই যুৱক দুজন ৰৈ থকা ঠাই পাইছিলহি, মাধৱে সন্মুখলৈ আহি মালতীক ফুলৰ মালাধাৰ দিছিল। তেওঁ তাইক নিজৰ পৰিচয় দিছিল। মালতীয়ে মালাধাৰ গ্ৰহণ কৰিছিল। মকৰন্দইও তেওঁৰ মালাধাৰ মধ্যান্তিকাক আগবঢ়াই দিছিল। তাইও মকৰন্দই দিয়া মালাধাৰ গ্ৰহণ কৰিছিল। এই চাৰিওজন যুৱক যুৱতী বৰ সুখী হৈছিল। পিছদিনাখন যেতিয়া মাধৱে মালতীৰ ঘৰৰ সন্মুখেদি ৰাস্তাইদি খোজকাঢ়ি গৈ আছিল, মালতীয়ে তাক ভিতৰলৈ মাতিছিল। সিহঁত দুয়ো ইজনে সিজনক ভাল পোৱাৰ প্ৰতিশ্ৰুতি দিছিল। সিহঁতে প্ৰায়ে ইজনে সিজনক সাক্ষাৎ কৰিছিল। মালতী এগৰাকী বৌদ্ধ সন্ন্যাসিনীৰ সৈতে নিবিড় সম্পৰ্ক আছিল। তাইৰ নাম আছিল কমণ্ডকী।
মাধৱৰ দেউতাকেও এই ভিক্ষুণীগৰাকীক চিনি পাইছিল আৰু তেওঁ মাধৱক এই সন্ন্যাসিনীগৰাকীক লগ কৰিবলৈ কৈছিল। মালতীয়ে মাধৱক সন্ন্যাসিনীগৰাকীৰ ওচৰলৈ লৈ গৈছিল। কমণ্ডকীয়ে সিহঁতৰ বন্ধুত্বক অনুমোদন জনাইছিল আৰু সিহঁতৰ বাবে বৰ সুখী হৈছিল। এই যুৱক যুৱতীহালে এগৰাকী পবিত্ৰ সন্ন্যাসীৰ অনুমোদন পাই বহুত সুখী হৈছিল। সিহঁতে প্ৰায় প্ৰতিদিনে ইজনে সিজনৰ ওচৰলৈ গৈছিল। সিহঁতে বহু দূৰলৈকে খোজকাঢ়ি গৈছিল আৰু উপহাৰৰ আদান প্ৰদান কৰিছিল। সিহঁতৰ এজনৰ প্ৰতি আনজনৰ প্ৰেম গভীৰ হৈ পৰিছিল। মধ্যান্তিকাৰ এজন বৰলা ককায়েক আছিল, যাৰ ঘৈণীয়েক আগতেই ঢুকাইছে। তেওঁৰ নাম আছিল নন্দন। নন্দনে পুনৰ বিবাহ কৰিব বিচাৰিছিল। তেওঁ মালতীৰ ওপৰত চকু দিছিল। সি যি কি নহওক, তেওঁ জানিছিল যে তাইৰ দেউতাকে কেতিয়াও এই বিবাহত অনুমতি নিদিব, কাৰণ তেওঁ আছিল এজন মধ্যবয়সীয়া মানুহ। তেওঁ বৰ ধূৰ্ত আছিল। তেওঁ সিদ্ধান্ত লৈছিল যে তেওঁ প্ৰধানমন্ত্ৰীক ৰজাৰ দ্বাৰা তেওঁৰ হৈ প্ৰভাৱিত কৰিব। ৰজাজন বৰ সহজ সৰল ব্যক্তি আছিল। সোনকালে নন্দনে ৰজাৰ বিশ্বাস অৰ্জন কৰিছিল। এদিনাখন ৰজাৰ এক ভাল মানসিক অৱস্থাৰ সময়ত তেওঁ ৰজাক কৈছিল যে তেওঁ মালতীক বিয়া কৰাব বিচাৰে। তেওঁ এই ক্ষেত্ৰত ৰজাৰ সহায় বিচাৰিছিল। ৰজাই তেওঁক সম্ভৱপৰ সকলো সহায় কৰিম বুলি কথা দিলে। পিছদিনাখন ৰজাই প্ৰধানমন্ত্ৰী ভূৰিবাস্তুক মাতি আনি তেওঁৰ জীয়েকক নন্দনৰ সৈতে বিয়া দিবলৈ কৈছিল। এই কথা শুনি ভূৰিবাস্তু বৰ আচৰিত হৈছিল। কেনেকৈনো তেওঁৰ কোমল বয়সীয়া ছোৱালীজনী এজন মধ্যবয়সীয়া বৰলালৈ বিয়া দিব পাৰিব। সি যি কি নহওক, তেওঁ মুকলিকৈ এই ৰাজকীয় প্ৰস্তাৱক অস্বীকাৰো কৰিব নোৱাৰিলে। তেওঁ নম্ৰভাৱেৰে কৈছিল, মহাৰাজ, এজন দেউতাকে জীয়েকৰ প্ৰতি বিশ্বাসী হ'ব পাৰে। ৰজাই তেতিয়া ভাবিলে যে ভূৰিবাস্তুৱে নন্দন আৰু মালতীৰ বিবাহত সন্মতি দিছে। এই কথা শুনি সকলো আচৰিত হৈছিল। মাধৱ আৰু মালতীৰ বাবে তেওঁলোকৰ জীৱনত আটাইতকৈ আচৰিত খবৰ আছিল। সিহঁতৰ সকলো সপোন ভাঙি চুৰমাৰ হৈ গৈছিল। মালতীয়ে কান্দোনত ভাঙি পৰিছিল। তাই মাক দেউতাকৰ বিৰুদ্ধেও যাব নোৱাৰিছিল। আনহাতেদি তাই মাধৱৰ বাহিৰে আনক বিয়া কৰাবও নোৱাৰে। তাইৰ বান্ধৱী লৱংগিকাই তাইৰ লগত আছিল। তাইক নিচুকনি দিবলৈ চেষ্টা কৰিছিল। লৱংগিকাই কৈছিল, ভগ্নী কমণ্ডকী তোমাৰ ফালে আছে, তাই এই বিবাহখন বন্ধ কৰিব পাৰে। ভগ্নী কমণ্ডিকাই এই খবৰটো পাইছিল। তাই সিহঁতক শান্ত আৰু নীৰৱ হৈ থাকিবলৈ কৈছিল আৰু আশ্বাস দিছিল যে ৰজাই মালতীক নন্দনক বিয়া কৰিবলৈ বাধ্য কৰাব নোৱাৰে। তাই কৈছিল যে প্ৰকৃত ভালপোৱা সদায় জয়ী হয় আৰু সিহঁতৰ ভালপোৱাও জয়ী হ'ব। তাই পৰামৰ্শ দিছিল যে যদি প্ৰয়োজন হয়, মাধৱে তেওঁৰ দেউতাক তথা বিদৰ্ভৰ এজন ক্ষমতাশালী মন্ত্ৰীৰো সহায় ল'ব পাৰিব। কমণ্ডকীয়ে সিহঁতক এয়াও কৈছিল যে মাধৱৰ দেউতাক আৰু ভূৰিবাস্তু ভাল বন্ধু আছিল। এদিন শিৱৰাত্ৰিৰ দিনাখন মালতীৰ মাকে তাইক চহৰৰ ওচৰতে থকা এটা মন্দিৰলৈ যাবলৈ কৈছিল। কমণ্ডকীয়ে এই ভ্ৰমণৰ বিষয়ে জানিছিল। তাই মাধৱকো মন্দিৰত উপস্থিত থাকিবলৈ কৈছিল। তাই অৰ্থাৎ মালতী যাওঁতে তাতে থাকিব বুলি কৈছিল। মধ্যান্তিকা আৰু মকৰন্দও তাত থাকিব বুলি আশা কৰা হৈছিল। যেতিয়া মন্দিৰত প্ৰাৰ্থনা চলি আছিল, এজনী ছোৱালীয়ে চিঞৰি চিঞৰি দৌৰি আহি কৈছিল যে এটা বাঘে মধ্যান্তিকাক খেদি আহিছে। মাধৱে খেদা মাৰি গৈছিল। সেই মুহূৰ্ততে মকৰন্দই হাতত তৰোৱাল এখন লৈ জঁপিয়াই উঠিছিল। মকৰন্দই বাঘটোৰ লগত যুঁজ কৰিছিল আৰু তাক মাৰি পেলাইছিল। সি নিজেও আঘাতপ্ৰাপ্ত হৈছিল
কমণ্ডকীয়ে তেওঁক তাইৰ বিহাৰলৈ লৈ গৈছিল। মকৰন্দই বৌদ্ধ বিহাৰত কেইবাদিনো থাকিবলগীয়া হৈছিল। মালতী আৰু মাধৱে বিহাৰলৈ নিয়মীয়াকৈ গৈছিল। এদিনাখন মাধৱে এটা বিশেষ সামৰিক অভ্যাসত উপস্থিত থাকিবলগীয়া হৈছিল। সেয়েহে মালতীয়ে বিহাৰলৈ অকলে গৈছিল। কমণ্ডকীয়ে তাই অকলে অহাৰ বাবে তাইৰ ওপৰত বৰ অসন্তুষ্ট হৈছিল। যেতিয়া তাই ঘূৰি আহিছিল তেতিয়া সন্ন্যাসিনীগৰাকীয়ে কোনোবা এজনক মালতীৰ সৈতে পঠিয়াব খুজিলে, কিন্তু মালতীয়ে কৈছিল যে তাই অকলেই যাব পাৰিব। মালতীয়ে গৈ থাকোঁতে তাইক এগৰাকী কালী মন্দিৰৰ মুখ্য পুৰোহিতৰ মহিলা শিষ্যই অপহৰণ কৰিলে। মুখ্য পুৰোহিত বা পূজাৰীজনৰ নাম আছিল অঘোৰঘণ্টা। তেওঁ অতি প্ৰাকৃতিক ক্ষমতা আহৰণ কৰিবৰ বাবে আটাইতকৈ ধুনীয়া ছোৱালীজনীক দেৱীৰ সন্মুখত উৎসৰ্গা কৰিব বিচাৰিছিল। তেওঁৰ শিষ্যাই জানিছিল যে মালতী হৈছে সেই দেশৰ আটাইতকৈ ধুনীয়া ছোৱালীজনী। সেয়েহে সেইদিনা মালতী অকলে বিহাৰলৈ অৰ্থাৎ বৌদ্ধ মন্দিৰলৈ যাওঁতে তাইক অপহৰণ কৰিছিল। কমণ্ডকীয়ে কিছু পূৰ্বানুমান কৰিব পাৰিছিল যে মালতী বিপদত পৰিছিল। তাই এগৰাকী শিষ্যক মালতীৰ ঘৰলৈ পঠিয়াই দিছিল, তাইৰ ঘৰ পাইছিল নে নাই জানিবৰ বাবে। শিষ্যজনে আহি কমণ্ডকীক কৈছিল যে মালতী ঘৰ পোৱা নাছিল। কমণ্ডকীয়ে মাধৱক খবৰ দিছিল যে মালতী হেৰাইছিল। মাধৱে তাইক বিচাৰি ফুৰিছিল আৰু সি কালী মন্দিৰ আৰু অঘোৰঘণ্টাৰ বিষয়ে শুনিছিল। সি জানিছিল যে অঘোৰঘণ্টাই জীৱ জন্তু আৰু আনকি মানুহকো দেৱীৰ আগত বলি দিছিল। সি তেতিয়া মন্দিৰলৈ গৈছিল আৰু তাত তেওঁৰ প্ৰেমিকাক এটা খুঁটাত বান্ধি থোৱা অৱস্থাত পালেগৈ। পুৰোহিতজনে নৃত্য কৰি আছিল আৰু মালতীক বলি দিবৰ কাৰণে সাজু হৈছিল। তেওঁৰ মহিলা শিষ্যাগৰাকীয়ে তেওঁক সহায় কৰিছিল। মাধৱে তৎক্ষণাত এপাত কাঁড় পুৰোহিতজনলৈ লক্ষ্য কৰি মাৰিলে। পুৰোহিতজন মাটিত বাগৰি পৰিছিল আৰু তেওঁৰ মৃত্যু হৈছিল। তেওঁৰ শিষ্যাই এখন তৰোৱাল হাতত লৈ মাধৱৰ ফালে খেদি গৈছিল। মাধৱে তাইক গোৰ মাৰিছিল। তাই মহিলা হোৱাৰ বাবে তেওঁ তাইক হত্যা কৰা নাছিল। তেওঁ মালতীক বান্ধি থোৱা ৰছী খুলি দিছিল আৰু মালতীৰ সৈতে মন্দিৰৰ পৰা ওলাই যাওঁতেই শিষ্যাগৰাকীয়ে তেওঁক ভাবুকি দিছিল যে তাই ইয়াৰ প্ৰতিশোধ ল'ব। যেতিয়া সিহঁতে চহৰলৈ আহিল, সিহঁতে শুনিছিল যে ৰজাই নন্দন আৰু মালতীৰ বিবাহৰ দিন ঘোষণা কৰিছিল। এই খবৰটো বৰ অসুবিধাজনক আছিল। মালতী ইমানেই হতাশ হৈছিল যে নন্দনক বিয়া কৰাতকৈ তাইৰ জীৱনটোৱেই শেষ কৰি দিয়াৰ কথাও আনকি ভাবিছিল। সি যি কি নহওক, কমণ্ডকীয়ে নিজৰ গোপন পৰিকল্পনা কৰিছিল। তাই মালতী আৰু মাধৱৰ মিলনৰ এক সমাধান সূত্ৰ উলিয়াইছিল। এদিন মালতীৰ মাকে মালতীক বিয়াৰ আগতে দুৰ্গা মন্দিৰলৈ গৈ মা দুৰ্গাৰ পৰা আশীৰ্বাদ বিচাৰিবলৈ কৈছিল। মালতীয়ে এই খবৰটো কমণ্ডকীক দিছিল। তেতিয়া সন্ন্যাসিনীগৰাকীয়ে মালতীক তেওঁ কোৱা ধৰণে কাম কৰিবলৈ কৈছিল। মালতীয়ে তাইৰ বান্ধৱী লৱংগিকাৰ সৈতে মন্দিৰলৈ গৈছিল। যেতিয়া তাই মন্দিৰ পাইছিল, মালতীয়ে লৱংগিকাক কৈছিল যে তাই মাধৱৰ অবিহনে থাকিব নোৱাৰে আৰু মাধৱৰ বাহিৰে কাকোৱেই বিয়া কৰাব নোৱাৰে। তাই নন্দনক বিয়া কৰোৱাতকৈ মৰিয়েই থাকিব। তাই ইমানেই দুখত ভাঙি পৰিছিল যে তাই মাটিত লৱংগিকাৰ ভৰিৰ ওচৰত বাগৰি পৰিছিল। মাধৱ আৰু মকৰন্দ মন্দিৰৰ খুঁটা এটাৰ পিছফালে লুকাই আছিল। মকৰন্দই মাধৱক লৱংগিকাৰ ঠাই ল'বলৈ কৈছিল। মাধৱে মনে মনে গৈছিল আৰু মালতীৰ কাষতেই থিয় হৈছিল। লৱংগিকাৰ দৰে মাত উলিয়াই মাধৱে মালতীক কৈছিল যে সাহস নেহেৰুৱাবা মালতী, সকলো ঠিক হৈ যাব। তুমি ইমান কম বয়সতে মৰিব নালাগে। তোমাক ইমান দুখ কষ্টত ভুগি থকাটো মই সহ্য কৰিব নোৱাৰোঁ। মালতীয়ে ভাবিছিল যে এয়া লৱংগিকাই তাইৰ সৈতে কথা পাতি আছিল। তাই কৈছিল যে মৰমৰ লৱংগিকা, অনুগ্ৰহ কৰি তুমি মোক এনেকৈ নক'বা। মাধৱৰ অবিহনে মোৰ জীৱনৰ কোনো অৰ্থই নাই।
মই যিহেতু তেওঁক বিয়া কৰোৱাৰ কোনো আশা দেখা নাই, মই মোৰ জীৱনটো শেষ কৰি দিব বিচাৰোঁ। তাই বৰ দুখ লগাকৈ উচকিবলৈ ধৰিলে। মাধৱে কোমল সুৰত ক'লে, মই তোমাৰ মৃত্যু হোৱাটো চাব নোৱাৰোঁ। অনুগ্ৰহ কৰি উঠা আৰু মোৰ লগত আহা। মালতীয়ে তেতিয়াও ভাবি আছিল যে তাই লৱংগিকাৰ লগতহে কথা পাতি আছিল। তাই লৱংগিকাৰ হাতত ধৰিছিল আৰু উঠিছিল। সেই মুহূৰ্ততে কমণ্ডকীয়ে আহি কৈছিল যে তোমালোক দুয়ো বহুত কষ্ট ভোগ কৰিছা। এতিয়া তোমালোক দুয়ো একত্ৰিত হোৱাৰ সময় আহি পৰিছে। তাই মালতীৰ হাতখন লৈ মাধৱৰ হাতত স্থাপন কৰিলে। তাই কিছুমান পবিত্ৰ মন্ত্ৰ উচ্চাৰণ কৰি সিহঁতৰ বিবাহৰ ৰীতি নীতি সম্পূৰ্ণ কৰিছিল। কমণ্ডকীয়ে মকৰন্দ আৰু মধ্যান্তিকাৰ বিবাহো সৰু আনুষ্ঠানিকতাৰে সম্পন্ন কৰি দিছিল। সিজি কি নহওক, তাই সিহঁতৰ বিবাহ গোপনে ৰাখিবলৈ কৈছিল। তাই মালতী আৰু মাধৱৰ বাবে এটা কুটীৰ সাজু কৰি ৰাখিছিল। তাই সিহঁতক কুটীৰলৈ যাবলৈ নিৰ্দেশ দিছিল আৰু পুনৰ নিৰ্দেশ নিদিয়ালৈকে ভিতৰতে থাকিবলৈ কৈছিল। যেতিয়া মালতী মন্দিৰৰ পৰা ঘূৰি ঘৰলৈ অহা নাছিল, তাইৰ মাক দেউতাক তাইৰ বাবে বৰ উৎসুক হৈ পৰিছিল। ৰজাই সৈন্যবাহিনী পঠিয়াই দিছিল তাইক বিচাৰিবৰ কাৰণে, কিন্তু তাইক ক'তো বিচাৰি পোৱা নাছিল। তেতিয়া ভুৰিবাজটো বৰ অসন্তুষ্ট হৈ পৰিছিল। তেওঁ আনকি মালতীক নাপাই আত্মহত্যাও কৰিব বিচাৰিছিল, কিন্তু সময়ত কমণ্ডকীয়ে গৈ তেওঁক ৰক্ষা কৰিলে। যেতিয়া এই পদ্মাৱতী ৰাজ্যৰ এনেকুৱা এখন দুৰাৱস্থাৰ কথা এখন শত্ৰু দেশৰ ৰজাই গম পালে, তেওঁ পদ্মাৱতীৰ বিৰুদ্ধে এখন যুদ্ধ ঘোষণা কৰিছিল। যদিও পদ্মাৱতীৰ সৈন্যবাহিনী অতি শক্তিশালী আছিল, ই কিন্তু শত্ৰু দেশৰ শক্তিশালী সৈন্যৰ সন্মুখীন হ'ব পৰা নাছিল। ই যুদ্ধত পৰাস্ত হ'বলৈ ধৰিলে। কমণ্ডকীয়ে দেখিছিল যে এইটো এটা সুবৰ্ণ সুযোগ। তাই মাধৱ আৰু মকৰন্দক ৰজাৰ সৈন্যবাহিনীত যোগ দিবলৈ নিৰ্দেশ দিছিল। এওঁলোক দুজনে যুদ্ধক্ষেত্ৰত মহান যোদ্ধা হিচাপে নিজকে পৰিচয় দিছিল আৰু শত্ৰু দেশৰ ৰজাজনৰ সৈন্যবোৰ তেতিয়া পিছ হুহুকি যাবলৈ বাধ্য হ'ল। তেতিয়া শত্ৰু ৰজাই তেওঁৰ পৰাজয় স্বীকাৰ কৰি ল'লে আৰু পদ্মাৱতীৰ পৰা সৈন্য অপসাৰণ কৰিবলৈ বাধ্য হ'ল। ৰজাই এই দুজন যুৱক যোদ্ধাৰ ওপৰত বৰ সন্তুষ্ট হৈছিল। তেওঁ সিহঁতক মাতি পঠিয়ালে আৰু সিহঁতৰ বাবে তেওঁ কি কৰিবনো পাৰে তাকে সুধিলে। মাধৱে তেতিয়া তেওঁ নিজৰ পৰিচয় দিছিল আৰু ৰজাক তেওঁৰ আৰু মালতীৰ বিষয়ে সকলো কথা খুলি কৈছিল। তেওঁ ৰজাক মালতীৰ সৈতে গোপনে বিবাহ কৰাৰ কথাও জনাইছিল। তেওঁ কৈছিল যে ভগ্নী কমণ্ডকীয়ে এই বিবাহত অনুমোদন কৰিছিল। ৰজাই মালতী নিৰাপদে আছে বুলি জানি বৰ সুখী হৈছিল। তেওঁ ভুৰিবাজটোক মতাই অনালে। তেওঁ মালতীয়ে তেওঁৰ মহান বন্ধু দেৱৰথৰ পুত্ৰ মাধৱক বিয়া কৰাইছে বুলি জানিব পাৰি বৰ আনন্দিত হৈছিল। মালতীক কুটীৰৰ পৰা আনিবলৈ মাধৱ গৈছিল। সিজি কি নহওক, যেতিয়া তেওঁ কুটীৰ পাইছিলগৈ, মালতীক ক'তো বিচাৰি পোৱা নাছিল। তেতিয়া মাধৱৰ মনত পৰিছিল যে অঘোৰঘণ্টাৰ মহিলা শিষ্যা কপালকুণ্ডলাই তেওঁক আগতেই ভাবুকি দি থৈছিল। তেওঁ খৰখেদাকৈ কালী মন্দিৰ পাইছিলগৈ আৰু মালতীক এটা মন্দিৰৰ খুঁটাত বান্ধি থোৱা অৱস্থাত পাইছিল। সন্ন্যাসিনীগৰাকীয়ে হাতত এখন ডেগাৰ লৈ তাইৰ চাৰিওফালে নৃত্য কৰি আছিল। তাই লাহে লাহে মালতীৰ ফালে তাইক বলি দিবলৈ আহিছিল। মাধৱে তেওঁৰ ঘোঁৰাটোৰ পৰা তৎক্ষণাত এডাল ৰছী আনিলে আৰু এটা খুঁটাৰ পিছফালে লুকাই থাকিল। তেওঁ মালতীক মনে মনে থাকিবলৈ সংকেত দিছিল। যেতিয়া সন্ন্যাসিনীগৰাকীয়ে খুঁটাটোৰ ওচৰলৈ আহিছিল, মাধৱে ৰছীডাল তাইৰ ওপৰেদি দলিয়াই দিছিল আৰু তাইক খুঁটাটোলৈ টানি আনিছিল। তাইক খুঁটাটোত খুব টানকৈ বান্ধি থৈছিল। তেওঁ তাইক হত্যা নকৰি লেবেজান হৈ যোৱালৈকে চাবুকেৰে খুব কোবাই থাকিল। তাৰ পিছত তেওঁ মালতীক মুক্ত কৰি দি কমণ্ডকীৰ বিহাৰলৈ গৈছিল।
ইতিমধ্যে ৰজা আৰু তেওঁৰ মন্ত্ৰী ভূৰিবাসটোও বিহাৰ অৰ্থাৎ বৌদ্ধ মন্দিৰলৈ আহি পাইছিল। কমণ্ডকীয়ে তেওঁলোকক কৈছিল যে ভূৰিবাসটো আৰু দেৱৰথ ভাল বন্ধু আছিল আৰু তেওঁলোকে প্ৰতিজ্ঞা কৰিছিল যে সিহঁতৰ সন্তান ডাঙৰ হ'লে এজনে আনজনক বিয়া কৰাব। সেয়েহে তাই তেওঁলোকৰ প্ৰতিজ্ঞা ৰক্ষা কৰিবলৈকে এই যুৱক যুৱতীহালক একত্ৰিত হোৱাত সহায় কৰি দিছিল। কমণ্ডকীৰ কথাত সকলো সন্মত হৈছিল। সোনকালে বিদৰ্ভ ৰাজ্যলৈ এজন দূত পঠিওৱা হৈছিল। মন্ত্ৰী দেৱৰথো পদ্মাৱতীলৈ আহি ইতিমধ্যে উপস্থিত হৈছিল। মালতী আৰু মাধৱৰ ৰীতি নীতিৰে এখন আনুষ্ঠানিক বিবাহ সম্পন্ন কৰা হৈছিল। সকলোৱে সুখী হৈছিল। পদ্মাৱতীৰ ৰজাই মাধৱক এটা অঞ্চলৰ ৰাজ প্ৰতিনিধি হিচাপে নিযুক্তি দিছিল। এই যুৱক যুৱতীহালে সিহঁতৰ জীৱনৰ বাকী সময়ছোৱা সুখে শান্তিৰে দিন কটাইছিল। আৰু বন্ধু বান্ধৱীসকল, মোৰ কাহিনীটো ইমানতে অন্ত পৰিছে। আৰু যদি কাহিনীটো আপোনালোকে ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব নিশ্চয় কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। নমস্কাৰ।